নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব খুজিছোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে সাংসদ দিলীপ শইকীয়া। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। উল্লেখযোগ্য যে প্ৰচুৰ সাংগঠনিক জ্ঞানেৰে পৰিপুষ্ট এইজন ৰাজনীতিবিদক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, অৰ্থাৎ কোনো ধৰণৰ বিসম্বাদ নোহোৱাকৈয়ে বিজেপিত ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ কৰিব পাৰি যে মংগলদৈ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰা এইগৰাকী সাংসদ সাংগঠনিক ভেটি অতি মজবুত আৰু তেওঁ গ্ৰাছৰুট পৰ্যায়ৰ পৰাই যথেষ্ট অভিজ্ঞতাপুষ্ট বুলি জানিব পৰা গৈছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কালি তেওঁ মনোনয়ন দাখিল কৰিছিল সভাপতি পদৰ বাবে। এয়া তাৰ এক দৃশ্য আমি দেখুৱাই আছোঁ, কিদৰে তেওঁ মনোনয়ন দাখিল কৰিছিল মুখ্যমন্ত্ৰী আৰু অন্যান্য বিজেপি নেতাসকলৰ ওচৰত। তাৰপিছতেই আজি তেওঁ পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হয়। আৰু এই খবৰটোৱে তেওঁৰ যিখিনি গুণগ্ৰাহী তেওঁলোকক মুগ্ধ কৰি তোলে। আৰু ৰাজ্যিক বিজেপিৰ যি পতাকা সেয়া মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক অৰ্পণ কৰে আৰু উল্লাসিত হৈ পৰে বিজেপিৰ সকলো কাৰ্যকৰ্তা। আৰু ইতিমধ্যে ৰাজ্যিক বিজেপিৰ যি পতাকা সেয়া মুখ্যমন্ত্ৰী মহোদয়ে দিলীপ শইকীয়াক অৰ্পণ কৰে আৰু তেওঁক নতুন সভাপতি হিচাপে স্বাগতম জনায়। আৰু এই কথাতে উল্লাসিত হৈ পৰে তেওঁৰ যিসকল গুণমুগ্ধ আৰু অন্যান্য দলৰ কাৰ্যকৰ্তাসকল। আৰু এইদৰে হেতা ওপৰা লগাইছে তেওঁলোকৰ অতি প্ৰিয় নেতাজনক সম্ভাষণ জনাবলৈ আৰু তেওঁক অভিনন্দন জনাবলৈ এয়া দলৰ কাৰ্যকৰ্তা তথা তেওঁৰ যিসকল গুণগ্ৰাহী ব্যক্তি সকলোৱে হেতাৰ পৰা লগোৱা পৰিলক্ষিত হৈছে। আৰু অতিশয় ভাল লগা এয়া দৃশ্য, কোনো ধৰণৰ বিসম্বাদ নাই, বিসম্বাদ নোহোৱাকৈ তেওঁ নিৰ্বাচিত হৈছে। আৰু এইগৰাকী প্ৰচুৰ জনপ্ৰিয় সাংসদ ৰাজনীতিবিদে ৰাইজক সেৱা কৰি সকলোকে তাত যিসকল উপস্থিত আছিল সকলো ৰাইজ তথা কাৰ্যকৰ্তা আৰু গুণগ্ৰাহীসকলক সেৱা জনাই এইদৰে তেওঁ আজি এই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে। এয়া অতি শুভ লক্ষণ যে বিজেপিত কোনো ধৰণৰ বিসম্বাদ হোৱা নাই আৰু কোনো বিসম্বাদ নোহোৱাকৈয়ে এনেদৰে দিলীপ শইকীয়াক দায়িত্ব অৰ্পণ কৰিছে। আৰু প্ৰাক্তন সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কোনো ধৰণৰ তাত বিসম্বাদ কৰা নাই আৰু তেওঁ এই মুহূৰ্তত তেওঁক স্বাগতম জনাইছে, এখন গামোচাৰে সন্মান জনাইছে আৰু কোনো ধৰণৰ বিসম্বাদ হোৱা নাই। এয়া শুভ লক্ষণ। আজি যদি কংগ্ৰেছ হ'লেহেঁতেন এই পদটোৰ বাবে কিমান যে হাই কাজিৰা বা খোৱা কামৰা হ'লহেঁতেন তাৰ কোনো নিশ্চয়তা নাই। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মন্তব্যত বা ভাষণত প্ৰকাশ কৰে যে আজি যদি এই সভাপতিৰ যি দায়িত্ব, এই সভাপতিৰ দায়িত্ব কাক দিব কাক নিদিবলৈ এই যদি কংগ্ৰেছ হ'লেহেঁতেন তেতিয়াহ'লে এক চূড়ান্ত কাজিয়াৰ সদৃশ পৰিৱেশ সৃষ্টি হ'লেহেঁতেন। কিন্তু বিজেপিত কোনো ধৰণৰ বিসম্বাদ নাই, সকলো মিলা প্ৰীতিৰে আছে আৰু এয়া তাৰে এক চূড়ান্ত এক উদাহৰণ বুলিব পাৰি। আৰু আজিৰ এই অনুষ্ঠানটোত কাৰ্যভাৰ গ্ৰহণ কৰা এই অনুষ্ঠানটোত সম্বিত পাত্ৰ ৰাষ্ট্ৰীয় নেতা আৰু মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ্যাই কৰি ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ৰাজনীতিবিদ আৰু মন্ত্ৰী তথা MLA উপস্থিত থাকে। আৰু দিলীপ শইকীয়াই সকলোকে সেৱা জনাই আজিৰ এই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। অতিশয় এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয় ৰাজ্যিক বিজেপিৰ যি বৈশিষ্ট্য কাৰ্যালয়ত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। গতিকে এক খুবেই এক নান্দনিক পৰিৱেশ সৃষ্টি হয়, কোনো ধৰণৰ বিসম্বাদ নাই আৰু সকলো গুণমুগ্ধ আৰু তেওঁক স্বাগতম জনোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত বিজেপিয়ে এক নতুন গতি লাভ কৰিব বুলি সকলোৱে আশা কৰিছে, যিহেতু বিধানসভা নিৰ্বাচন ইতিমধ্যে আহি আছে আৰু দিলীপ শইকীয়াৰ দৰে গতিশীল নেতাৰ খুবেই প্ৰয়োজন সভাপতিৰ দৰে এটা দায়িত্ব লোৱাটো। গতিকে সকলোৱে বিচাৰিছিল যে দিলীপ শইকীয়া ডাঙৰীয়াক
এই দায়িত্ব দিয়া হওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু অন্যান্য যিসকল বিধায়ক তথা মন্ত্ৰী আছিল, সকলোৱে এই কথাত একমত হৈছিল যে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিক নেতৃত্ব দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু তেওঁক দিয়া উচিত। আপোনালোকে চাই থাকিব জন্মাই মিডিয়া। আমাৰ পেজটো লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাৰত মাতা কি বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। Thanks for watching and subscribe the channel.